নমস্কাৰ সকলোকে অজয় এডুকেশ্যন টিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত গণিতৰ 15টা কুৱেশ্যন মক টেষ্ট হিচাপে লৈ আহিছোঁ। এই কুৱেশ্যনবোৰ আগন্তুক SCERT DLED পেট এক্সামৰ বাবে লাভদায়ক হ'ব বুলি মই ভাবোঁ। গতিকে আহক পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, a to the power 0ৰ মান হ'ল। a to the power 0ৰ মান হ'ল। ইয়াৰ মান সদায় 1 হয়। অপশ্যন এ শুদ্ধ উত্তৰ। 2 to the power 0ৰ মানো 1 হ'ব। 3 to the power 0ৰ মানো 1 হ'ব। a to the power 0ৰ মানো 1 হ'ব। x to the power 0ৰ মানো 1 হ'ব। গতিকে পাৱাৰ যদি 0 হয় তেতিয়াহ'লে ভেলুটো সদায় 1 হয়। নেক্সট কুৱেশ্যন, 1ৰ পৰা 9লৈ থকা যুগ্ম সংখ্যাকেইটাৰ গড় হ'ব। 1ৰ পৰা 9লৈকে থকা যুগ্ম সংখ্যাবোৰ কি আছে? 2, 4, 6 আৰু 8। এই সংখ্যাবোৰৰ যদি গড় লওঁ আমি, 4টা সংখ্যা আছে টোটেল, এনেদৰে যোগ কৰি 4 হৰণ কৰিব লাগিব। গতিকে যোগ কৰিলে কি হ'ব? 2 4 6, 6 6 12, 12 8 20। 20ক যদি 4 হৰণ কৰোঁ তেতিয়াহ'লে আমি পাম 5। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 5। এই ৰাশিটোৰ মান উলিয়াব লাগে আমাক। ইয়াত দিয়া আছে, এই এক্সপ্ৰেশ্যনটো আমি লিখিম এনেদৰে: 100 minus 88 minus 56 plus 32 minus 16। ইয়াতে আমি বদমাছ ৰুল ইউজ কৰিব লাগিব। প্ৰথমতে ব্ৰেকেটৰ কাম আমি ইউজ কৰিম। প্ৰথমতে 100 minus 88 minus 56 plus এই সৰু ব্ৰেকেটত থকা 32ৰ পৰা minus 16 যদি কৰোঁ আমি কি হ'ব? 16 থাকিব। পুনৰ আমি মাজু বন্ধনীলৈ আহিম, বাকীখিনি একে থাকিব। 88 minus 56 plus আৰু 16 আছে। 56 আৰু 16 যদি আমি প্লাছ কৰোঁ কিমান হ'ব? 72 হয়। নেক্সট 100ৰ পৰা 88ৰ পৰা 72 গ'লে কিমান থাকিব? 8ৰ পৰা 2 গ'লে থাকিল 6 আৰু এইফালে 8ৰ পৰা 7 গ'লে থাকিলে। এতিয়া 1ৰ পৰা যদি 16 বিয়োগ কৰোঁ তেতিয়াহ'লে আমাৰ এনচাৰটো হ'ব 84। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 84। নেক্সট কুৱেশ্যন, প্ৰকৃত ভগ্নাংশটো হ'ল। ভগ্নাংশ প্ৰকৃত থাকে, প্ৰকৃত ভগ্নাংশ, ভগ্নাংশৰ ভাগ আছে প্ৰকৃত ভগ্নাংশ আৰু অপ্ৰকৃত ভগ্নাংশ। এতিয়া প্ৰকৃত ভগ্নাংশ কোনবোৰ? যাৰ লবটো ডাঙৰ থাকে, লব সৰু হ'ব লাগিব আৰু হৰৰ ডাঙৰ। লব সৰু আৰু হৰৰ ডাঙৰ যদি হয় তেতিয়াহ'লে সেইটো প্ৰকৃত ভগ্নাংশ হয়। আৰু অপ্ৰকৃত ভগ্নাংশত ইয়াৰ ওলোটা, অৰ্থাৎ লবৰ মানটো ডাঙৰ হয় আৰু হৰৰ মানটো সৰু হ'লে সেইটো হ'ব অপ্ৰকৃত ভগ্নাংশ। তেতিয়াহ'লে ইয়াত আমাৰ প্ৰকৃত ভগ্নাংশ কোনটো আছে? অপশ্যন এ 1/3, কাৰণ ইয়াত ওপৰৰ লব 1টো 3তকৈ সৰু, গতিকে এইটো হৈছে প্ৰকৃত ভগ্নাংশ। নেক্সট কুৱেশ্যন, সকলো সংখ্যাৰ সাধাৰণ উৎপাদক কি হয়? সকলো সংখ্যাৰ সাধাৰণ উৎপাদক হৈছে 1। বন্ধুসকল, আজিৰ ভিডিঅ'টোত এৰিথমেটিক হওক বা এলজেব্ৰা আৰু অন্যান্য টপিকবিলাকৰ বেছিক কুৱেশ্যনবোৰহে কভাৰ কৰা হ'ব। নেক্সট, এটা বৰ্গক্ষেত্ৰৰ বাহুৰ জোখ 50 চেণ্টিমিটাৰ হ'লে ইয়াৰ কালি হ'ব। এইটো পৰিমিতিৰ হয়, পৰিমিতি টপিকৰ এইটো কুৱেশ্যন। এটা বৰ্গক্ষেত্ৰৰ বাহুৰ জোখ 50 চেণ্টিমিটাৰ হ'লে ইয়াৰ কালি কিমান হ'ব? বৰ্গৰ কালি ফৰ্মুলাটো কি আছিল? বাহু পূৰণ বাহু। গতিকে বাহু 50 আছে, গতিকে 50 পূৰণ 50 যদি কৰোঁ আমাৰ কিমান হ'ব? 5 আৰু 5 পূৰণ কৰিলে 25 আৰু 2টা শূন্য, তাৰমানে 2500 চেণ্টিমিটাৰ স্কোৱাৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2500 চেণ্টিমিটাৰ স্কোৱাৰ। তলৰ কোনটো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা, সকলোৱে জানে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি হয়? 1। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 1। 5/12ক শতাংশত প্ৰকাশ কৰা। 5/12ক শতাংশত প্ৰকাশ কৰা। আমি শতাংশত প্ৰকাশ কৰিব হ'লে 1ৰে হৰণ কৰিব লাগিব। গতিকে 5/12ক শতাংশত, যিকোনো সংখ্যাকে শতাংশত প্ৰকাশ কৰিবলৈ হ'লে 1ৰে পূৰণ কৰিব লাগিব। গতিকে 1ৰে আমি পূৰণ কৰিম। এতিয়া এইবিলাক আমি কটাকটি কৰিম। 2ৰে কাটিম 2 6 গুণ 12 আৰু 100 কাটিম 2ৰে 50 বাৰ যাব, 2 50 100 হয়। পুনৰ কাটিম 2ৰে কাটিম 2 3 গুণ 6 আৰু 2 25 গুণ 50। এতিয়া ওপৰত থাকিল 5 আৰু 25 পূৰণ কৰিলে হ'ব 75 আৰু তলত থাকিল 3। 5 আৰু 25 যদি পূৰণ কৰোঁ, 5 আৰু 25 পূৰণ কৰিলে হ'ব 125। 125 হ'ব।
গতিকে 125ক যদি 3 ডিভাইড কৰোঁ আমি কি হ'ব 3 4 গুণ 12 5 থাকিল 3 গুণ 3 2 বাকী থাকিল গতিকে আমাৰ ভাগশেষটো ওলাইছে 41 আৰু বাকী থাকিব 3 ভাগৰ কিমান বাকী থাকিল 2 ভাগ বাকী থাকিল গতিকে পাৰ্চেণ্টেজত কি হ'ব 5/12ক যদি শতাংশত প্ৰকাশ কৰোঁ তেতিয়া হ'ব 41 41% 3 ভাগৰ 2 গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন এটা ঘড়ীৰ কিনা দাম 3000 টকা আৰু ইয়াৰ বেচাৰ দাম 4500 টকা তেন্তে ইয়াৰ লাভৰ শতাংশ নিৰ্ণয় কৰা। এটা ঘড়ীৰ কিনা দাম দিছে 3000 টকা আৰু বেচা দাম 3000ত কিনিছে ঘড়ীটো আৰু বিকিছে 4500 টকাত গতিকে লাভ হৈছে কিমান লাভ হৈছে কিনা দামৰ পৰা আমি বেচা দামটো যদি বিয়োগ কৰি দিওঁ বেচা দামৰ পৰা যদি কিনা দামটো যদি আমি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ লাভ ইয়াত দেখা দেখিকৈ লাভ ওলাই আছে কিমান 1500 টকা এটা লাভ হৈছে গতিকে লাভৰ শতাংশটো লাগে কিমান শতাংশনো লাভ হৈছে গতিকে কিনা দামৰ ওপৰতে সদায় লাভৰ শতাংশটো নিৰ্ভৰ কৰে গতিকে কিনা দাম আছিল কিমান 3000 টকা 3000 টকাৰ ভিতৰত কিমান টকা সেই লাভ পাইছে 1500 টকা আৰু ইনটু 100% কৰিব লাগিব 0 0 0 0 কেঞ্চেল যাব 15 30ক কেইবাৰ যাব দুবাৰ যায় 2ৰে 100ক 50 বাৰ যায় গতিকে লাভৰ পাৰ্চেণ্টেজ হৈছে 50%। 3:5ৰ এটা সমতুল্য অনুপাত হ'ল সমতুল্য অনুপাতবোৰ কেনেদৰে লাভ কৰে এই আমাক দিয়া আছে অনুপাতটো 3:5 ইয়াত যদি আমি একে সংখ্যক পূৰণ কৰোঁ সংখ্যা 3ৰ লগত যদি আমি 2 পূৰণ কৰোঁ 5ৰ লগত 2 পূৰণ কৰিলে হ'ব তেতিয়া 3 দুগুণ হ'ব 6 5 দুগুণ হ'ব 10 এতিয়া 6:10 3:5ৰ সমতুল্য হয় গতিকে ইয়াতে আমি 3ৰ লগত যদি 4 পূৰণ কৰোঁ 3 4 গুণ 3 4 গুণ যদি পূৰণ কৰোঁ 3 4 গুণ 12 হ'ব আৰু 5 4 গুণ হ'বগৈ 20 ইয়াত এটা অপশ্যন আছে 12 আৰু 16 3ৰ লগত 4 পূৰণ কৰিলে 12 হয় 5ৰ লগত 4 পূৰণ কৰিলে কিন্তু 16 নহয় গতিকে এইটো অপশ্যন হ'ব নোৱাৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 12:20 নেক্সট কুৱেশ্যন বছৰি 8% সুতৰ হাৰত 12,000 টকাৰ 3 সমষ্টি 2 ভাগৰ 1 বছৰৰ সুত নিৰ্ণয় কৰা বছৰি সুতৰ হাৰ দিছে 8% আৰু মূলধন দিছে 12,000 টকা আৰু বছৰ সময় দিছে 3 সমষ্টি 2 ভাগৰ 1 বছৰ সুত নিৰ্ণয় কৰিব লাগে সৰল সুতৰ সূত্ৰটো কি আছিল PR/D/100 মূলধন আছে আমাৰ 12,000 টকা আৰু ৰেট অফ ইণ্টাৰেষ্ট কিমান পাৰ্চেণ্ট দিছে 8% আৰু টাইমটো দিছে আমাক তলত আমি 100 লিখি ল'ম এনেকৈ টাইমটো কিমান দিছে আমাক 3/1/2 বছৰ ইয়াক যদি আমি এই মিশ্ৰ ভগ্নাংশটো যদি আমি গোটা ভগ্নাংশলৈ যদি ভাঙি দিওঁ তেতিয়াহ'লে কি হ'ব 3 দুগুণ 6 আৰু ওপৰত 1 আছে 3 দুগুণ 6 1 7 7/2 হ'ব 3 আৰু 2 পূৰণ কৰি এই ওপৰৰ লবটো যোগ কৰিব লাগে 3 দুগুণ 6 আৰু ওপৰত এই লবটো যোগ কৰিলে 6 1 7 হ'ব গতিকে 7/2 হয় এনেদৰে আমি মিশ্ৰ ভগ্নাংশবোৰ গোটা ভগ্নাংশলৈ পৰিৱৰ্তন কৰোঁ গতিকে আমাৰ টাইমটো দিছে 7/2 বছৰ অৰ্থাৎ আমাৰ টাইমটো আমি 7/2 বছৰ বুলি লিখিম গতিকে 7টো ওপৰত লিখিম আৰু 2টো তলত লগত পূৰণ কৰি দিম 7/2 বছৰ এনেদৰে লিখিম 2ৰে 8ক যাব 4 বাৰ 100ৰ 0 দুটা কেঞ্চেল যাব থাকিল 120 পূৰণ 4 গুণ কিমান হ'ব 28 120 আৰু 28 পূৰণ কৰিলে কিমান হ'ব 8 12 96 6 হ'ব 9 উকলা থাকিল 24 আৰু 9 33 3360 টকা ইমান বছৰত সুত পাব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 3360 টকা নেক্সট কুৱেশ্যন 968ক কোনটো ক্ষুদ্ৰতম সংখ্যাৰে হৰণ কৰিলে ভাগফল এটা পূৰ্ণবৰ্গ হ'ব 968ক কোনটো ক্ষুদ্ৰতম সংখ্যাৰে হৰণ কৰিলে ভাগফল এটা পূৰ্ণবৰ্গ হ'ব পূৰ্ণবৰ্গ হ'বলৈ হ'লে আমি সংখ্যাটো পূৰ্ণবৰ্গ হয়নে নহয় আমি মৌলিক উৎপাদকীকৰণ কৰি চাব লাগিব 968ক এনেদৰে 968ক মৌলিক উৎপাদকীকৰণ কৰিলে কিহেৰে প্ৰথমতে মৌলিক সংখ্যা আমাৰ আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2ৰে আমি চেষ্টা কৰিম যিহেতু লাষ্টত আমাৰ 8 আছে গতিকে আমি 2ৰে কৰিব লাগিব 2 4 গুণ 8 2 8 গুণ 16 2 4 গুণ 8 পুনৰ 2ৰে যাব 2 দুগুণ 4 2 4 গুণ 8 2 দুগুণ 4 পুনৰ 2ৰে যাব 2 গুণ 2 2 দুগুণ 4 2 গুণ 2 তাৰপিছত এইটো 121 আছে 121টো আমি সকলোৱে জানো 11 আৰু 11 পূৰণ কৰিলে 11 121 হয়
গতিকে 968ক যদি আমি প্ৰাইম ফেক্টৰাইজ কৰোঁ বা মৌলিক উৎপাদকীকৰণ কৰোঁ তেতিয়াহ'লে 2 তিনিটা পাইছোঁ, 2 পূৰণ 2 আৰু 11 দুটা পাইছোঁ, 11 পূৰণ 11। গতিকে আমি যদি পূৰ্ণবৰ্গ হ'বলৈ হয় তেতিয়াহ'লে এই মৌলিক উৎপাদকীকৰণ সংখ্যাবোৰ মৌলিক উৎপাদকবোৰ জোৰ কৰি থাকিব লাগিব, 11 পূৰণ 11, এইটো এযোৰ, 2 পূৰণ 2, এইটো এযোৰ, কিন্তু এই দুইটো অকলে থাকি গ'ল। গতিকে এই দুইটোৰে আমি যদি হৰণ কৰোঁ এই 968ক যদি এই দুইটোৰে হৰণ কৰোঁ তেতিয়াহ'লে এই দুইটো কেঞ্চেল গুচি যাব, থাকিব আমাৰ অকল এই জোৰ সংখ্যাত থাকি যাব, 2 2 আৰু 11 11 থাকি যাব। গতিকে আমি 2ৰে হৰণ কৰিব লাগিব। তেতিয়া আমি 968ক যদি 2ৰে হৰণ কৰোঁ, ইয়াত যি ভাগশেষ পাম আমি সেই ভাগশেষটো ভাগফল পাম আমি। ইয়াত আমি 2ৰে 968ক যেতিয়া হৰণ কৰিম ইয়াত এটা ভাগফল পাম, সেই ভাগফলটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 2ৰে আমি হৰণ কৰিব লাগিব, অপশ্যন ডি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, 16 জন বনুৱাই এটা কাম 25 দিনত কৰিব পাৰে, এজন বনুৱাই সেই কামটো কিমান দিনত কৰিব পাৰে? আমাক যদি এনেকৈ কামৰ প্ৰশ্ন দিয়ে, বনুৱা লেবাৰসকলে 25 দিন কাম কৰিছে এটা কাম, 25 দিনত সেই কামটো শেষ কৰিব পাৰে, ফিনিছ কৰে কিমান দিনত? 25 দিনত। গতিকে এজন মানুহ 16 জন মানুহৰ পৰা এজন মানুহ হ'লে সেই কামটো কিমান দিনত কৰিব পাৰিব? গতিকে এজন বনুৱাই কৰিব কিমান দিনত? এই আমাক দিয়া আছে 16 আৰু 25, সেইটো আমি পূৰণ কৰি দিলে এনচাৰটো ওলাই পৰিব। 16 25 কিমান হয়? 5 16 80 0 8 32 32 8 40 40 400 দিন। তাৰমানে এজন বনুৱাই 400 দিনত কামটো কৰিব পাৰিব। নেক্সট কুৱেশ্যন নম্বৰ 14, যদি 3 to the power x plus 8 is equal 27 to the power 2x plus 1 তেন্তে x ৰ মান কি হ'ব? আমি এই ৰাশিটো এনেকৈ লিখি ল'ম, 3 to the power x plus 8 is equal 27 to the power 2x plus 1। এতিয়া আমি এই ভূমিবিলাক, ইয়াত ভূমি কি আছে? 3 আছে আৰু ইয়াত আছে 27। এই ভূমি দুই পক্ষৰ ভূমি, এইটো মাজত সমান চিন আছে, এই দুয়ো পক্ষই সোঁপক্ষ আৰু বাওঁ পক্ষই ভূমি সমান কৰিবলৈ চেষ্টা কৰিম। গতিকে 27ক আমি 3ৰ ভূমিলৈ পৰিৱৰ্তন কৰিম। 3 যদি আমি 3টা পূৰণ কৰোঁ কি হয়? 3 3 গুণ 9, 9 3 গুণ 27 হয়, হয়নে বাৰু? 3 3টা পূৰণ কৰিলে আমি 27 পাওঁ। তাৰমানে এই বাওঁ পক্ষত একে থাকিব 3 to the power x plus 8 is equal 27ৰ ঠাইত আমি 3 to the power 3 লিখিম। তাৰমানে 3 3টা পূৰণ কৰিলোঁ, 3 পূৰণ যদি 3 কৰোঁ, 3 3টা পূৰণ কৰিলে আমি 27 পাওঁ। গতিকে 27ৰ ঠাইত আমি 3 to the power 3 বুলি লিখিলোঁ। আকৌ তাৰ ওপৰত এটা পাৱাৰ আছে 2x plus 1, সেইটো আমি ইফালে পূৰণ কৰি দিম 2x plus 1। এতিয়া আমি পাৱাৰবিলাক যদি সমান, ভূমিবিলাক যদি ইয়াত বেছ 3 আছে, ইয়াতো বেছ 3 আছে, আমি ভূমিবিলাক যদি সমান হয় তেতিয়াহ'লে ওপৰৰ পাৱাৰবিলাকো সমান হ'ব। গতিকে ইয়াৰ পাৱাৰটো আছে x plus 8, তালত কোন সমান হ'ব? এই 3 to the power 2x plus 1টো সমান হ'ব। 3 2x plus 1, 3 into 2x plus 1 মানে সেইটো সমান হ'ব। যিহেতু ভূমিবিলাক 3 আৰু 3 আছিল গতিকে x plus 8 আৰু ওপৰত 3 to the power 3 into 2x plus 1 সমান হ'ব। গতিকে এই ইকুৱেশ্যনটো আমি ছল্ভ কৰিম, তেতিয়া x ৰ মান আমি পাই যাম। 3 টো ইয়াত ব্ৰেকেট ভাঙিলে 3 2 গুণ 6x হ'ব, প্লাছ 3 এগুণ 3 হ'ব, x 8 minus 3, প্লাছ 3টো যদি ইফালে লৈ minus 3 হ'ব, আৰু ইফালে আছে 6x, ইফালৰ পৰা এই x এইফালে যদি লৈ যাওঁ minus x হ'ব। তেতিয়াহ'লে 6xৰ পৰা x গ'লে থাকে 5x, 8ৰ পৰা 3 গ'লে থাকিল 5, 5 5 কেঞ্চেল যাব, অৰ্থাৎ আমি কি পাম? x ৰ ভেলুটো এইফালে কি থাকিল? 1 থাকিল, x ৰ ভেলুটো হ'ব 1। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1। আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 15 হৈছে, এটা বৃত্তৰ পৰিধি 154 চেণ্টিমিটাৰ, ইয়াৰ ব্যাসাৰ্ধ কিমান? পৰিধি দিয়া আছে আমাক 154 চেণ্টিমিটাৰ দিয়া আছে আমাক বৃত্তৰ পৰিধি। তাৰমানে বৃত্তটোৰ পৰিধি 154 চেণ্টিমিটাৰ আমাক দিয়া আছে, ইয়াৰ ব্যাসাৰ্ধ কিমান? বৃত্তৰ পৰিধি লোৱা সূত্ৰটো কি আছিল? 2 pi r। 2 pi r মানে আমাক দিয়া আছে 154, ইমপ্লাইজ 2 পূৰণ 2 পূৰণ পাইৰ মান হৈছে আমি 7/22, পাইৰ মান আমি 7/22 বহালোঁ, পাইৰ মান এইটো 7/22 হয়। পাইৰ ভেলু দুটা আছে, 3.14 হয়, পাইৰ ভেলু 7/22 হয়। ইয়াত আমি পাইৰ ভেলুটো এনেদৰে বহাই ল'লোঁ, তাৰপিছত r is equal to 154। এতিয়া আমাক এই rটো লাগে, গতিকে অকল rটো আমি লিখি দিম এইফালে,
গতিকে 154 লগত আমাৰ কি পূৰণ হ'ব, এই 7টো ওপৰলৈ গুচি যাব আৰু তলত এইফালে কি আহিব 2 পূৰণ 22, 2 পূৰণ 22টো তললৈ। এতিয়া আমি যদি কেঞ্চেল যাওঁ, 2ৰে 154 কেইবাৰ যায়, 2 7 গুণ 14, 2 7 গুণ 14। আকৌ আমি 11ৰে কেঞ্চেল কৰিম, 2 11ৰে দুবাৰ যাব, 2 11 22, 7 11 770। গতিকে ওপৰত দুটা 7 থাকিল, 7 8 গুণ 49 আৰু তলত থাকিল 2। 49ক যদি আমি 2ৰে ডিভাইড কৰোঁ কি হ'ব, 2 2 গুণ 4, 2 4 গুণ 8, 24.5 চেণ্টিমিটাৰ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 24.5। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ল। এইখিনি কুৱেশ্যন একেবাৰে মেথছৰ বেছিক কুৱেশ্যন আছিল। এই কুৱেশ্যনবোৰ নিশ্চয়কৈ আগন্তুক DLED পেড এক্সামৰ বাবে সহায়ক হ'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল।